এগৰাকী IPS অফিচাৰ যেতিয়া চহৰত কোনো এখন আৰ্জেণ্ট মিটিং শেষ কৰি উভতি আহি আছিল, তেতিয়া এগৰাকী একেবাৰে বৃদ্ধ মহিলা আহি পৰে তেওঁৰ গাড়ীৰ সন্মুখত। মহিলাগৰাকীক দেখি এনেকুৱা লাগিছিল যে এই মহিলাগৰাকীয়ে ভিক্ষা খুজি নিজৰ পেট সন্তুষ্ট কৰে। মহিলাগৰাকী গাড়ীৰ আগত পৰা দেখি ড্ৰাইভাৰে গাড়ীখন ৰখাই দিলে। লগে লগে এজন ছিকিউৰিটি গাৰ্ডে গাড়ীৰ পৰা নামি গৈ মহিলাগৰাকীক গাড়ীৰ সন্মুখৰ পৰা আঁতৰাবলৈ ধৰিলে। তেতিয়া IPS অফিচাৰজনে গাৰ্ডজনক সেই কামত বাধা দি নিজেই মহিলাগৰাকীৰ ওচৰলৈ গ'ল। IPS অফিচাৰজনক দেখি বৃদ্ধ মহিলাগৰাকীয়ে ক'বলৈ ধৰিলে, শুন, তই আহিছ যেতিয়া মোৰ আৰু চিন্তা নাই, তই খোৱা বস্তু লৈ আহিছ নহয়। মহিলাগৰাকীৰ এই কথা শুনি IPS অফিচাৰজন আৱেগিক হৈ পৰিল। তেওঁৰ চকুৰ পৰা চকু পানী নিগৰিবলৈ ধৰিলে আৰু তেওঁ বহুত কিছু কথা চিন্তা কৰিবলৈ ধৰিলে। সেই মহিলাগৰাকী কোন আছিল? তেওঁ IPS অফিচাৰজনক কিয় নিজৰ পুত্ৰৰ দৰে সোণ বুলি মাতিছিল? আৰু যদি তেওঁ IPS অফিচাৰজনৰ মাতৃ আছিল, তেন্তে তেওঁৰ এনে দশা কেনেকৈ হ'ল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ এটি অতি হৃদয়স্পৰ্শী কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপুনি আমাৰ চেনেলত প্ৰকাশ পোৱা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে আৰু চাই থাকে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন চহৰত এটা পৰিয়াল আছিল, যিটো পৰিয়ালত পিতৃ-মাতৃ আৰু তেওঁলোকৰ সন্তানক লৈ 6জন সদস্য আছিল। পিতৃৰ নাম আছিল হেমন্ত আৰু মাতৃৰ নাম আছিল হেমলতা। তেওঁলোকৰ সন্তান তেতিয়া সৰু সৰু আছিল। তেওঁলোকৰ ডাঙৰ ল'ৰা হিমাংশুৰ বয়স আছিল 5 বছৰ। বাকীকেইটা ল'ৰা ছোৱালীৰো বয়স তেনেই কম আছিল। এটা সন্তানটো হেমলতাৰ কোলাতেই আছিল, অৰ্থাৎ কেঁচুৱাটোৰ বয়স আছিল 6 মাহ। হেমলতাৰ প্ৰতি হেমন্তই দিন হাজিৰা কৰে আৰু হেমলতাই ঘৰতে থাকি ল'ৰা ছোৱালীকেইটা চম্ভালে। পৰিয়ালটো দুখীয়া আছিল যদিও সুখী আছিল, কিন্তু হাঁহি ধেমালিৰে পাৰ কৰা পৰিয়ালটোত কাৰোবাৰ যেন নজৰ পৰিছিল। এদিন হেমন্তই কামৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এটা পথ দুৰ্ঘটনাত পতিত হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়। পৰিয়ালটোৰ মুৰব্বী হেমন্তৰ মৃত্যু হোৱাত পৰিয়ালটো একেবাৰে ভাগি পৰিছিল, কাৰণ এতিয়া 4টা ল'ৰা ছোৱালীৰ দায়িত্ব হেমলতাই অকলেই ল'ব লগা হৈছিল। তেওঁৰ সন্মুখত যেন সমস্যাৰ পাহাৰ খহি পৰিছিল। কেইদিনমানলৈ ওচৰ চুবুৰীয়াই তেওঁলোকক আশ্ৰয় দিছিল, সহায় কৰিছিল, কিন্তু কিছুদিনৰ পিছত পৰিয়ালটোৱে কাৰো পৰা একো সহায় সাহায্য নোপোৱা হ'ল। লাহে লাহে ঘৰত যি খাদ্যবস্তু আছিল সেয়াও নোহোৱা হৈ পৰিছিল। তেতিয়া হেমলতাই চিন্তা কৰিলে যে এনেকৈ থাকিলে মোৰ ল'ৰা ছোৱালীকেইটা ভোকতে মৰিব। সেয়েহে তেওঁ আনৰ ঘৰে ঘৰে কাম কৰাৰ সিদ্ধান্ত ল'লে। হেমলতাই চিন্তা কৰা মতে আনৰ ঘৰে ঘৰে কাম কৰিবলৈ ল'লে, কিন্তু সেই কামৰ বিনিময়ত পোৱা পইচাৰে ঘৰখন চলাবলৈ টান হৈ পৰিছিল, কাৰণ ল'ৰা ছোৱালী এটা নহয়, দুটা নহয়, 4টা আছিল, সেয়াও সৰু সৰু। ল'ৰা ছোৱালীকেইটাই এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছিল। সেয়া দেখি হেমলতাই আৰু পৰিশ্ৰম কৰিছিল, যাতে 2 এপইচা অলপ বেছিকৈ পায়, কিন্তু লঘোণে ভোকে থাকিবলগীয়া হোৱা কাৰণে তেওঁৰ শৰীৰটোৱে তেওঁক পৰিশ্ৰম কৰাত বাধা দিছিল। সেয়েহে তেওঁ য'ত কাম কৰিবলৈ গৈছিল তাত মানুহে তেওঁক কাম দিয়া নাছিল। হেমলতাই চিন্তা কৰি একো উপায় পোৱা নাছিল যে তেওঁ এতিয়া কি কৰিব বা কি কৰা উচিত। কিছু সময় চিন্তা কৰাৰ পিছত হেমলতাই এটা অতি কঠোৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্ত লোৱা মাতৃ হয়তো এই পৃথিৱীত বহুতেই কম ওলাব। হেমলতাই সিদ্ধান্ত ল'লে যে তেওঁ তেওঁৰ ল'ৰা ছোৱালীকেইটাক অনাথ আশ্ৰমত এৰি থৈ আহিব আৰু নিজেও ইফালে সিফালে ঘূৰি ফুৰি জীৱনটো কটাব। ভবামতে হেমলতাই ল'ৰা ছোৱালীকেইটাক লৈ এখন অনাথ আশ্ৰমলৈ গ'ল আৰু অনাথ আশ্ৰমৰ গৰাকীক অনুৰোধ কৰি নিজৰ সকলো কাহিনী বিৱৰি ক'লে। হেমলতাই ক'লে যে মই এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক ভৰণ পোষণ দিব নোৱাৰা হৈছোঁ, সেয়েহে মই ইহঁতক আপোনালোকৰ আশ্ৰমতে থৈ যাব বিচাৰিছোঁ। আপোনালোকে ইহঁতৰ লালন পালন কৰিব। ইয়াত থাকিলে অন্ততঃ সিহঁতে খাবলৈ পাব, মোৰ লগত থাকিলে ভোকতে মৰিব। এইদৰে নিজৰ কলিজাত শিল বান্ধি হেমলতাই নিজৰ সন্তানকেইটাক অনাথ আশ্ৰমতে থৈ গুচি যায়।
তেতিয়াৰে পৰা ল'ৰা ছোৱালীকেইটাই অনাথ আশ্ৰমতে দিন কটাবলৈ ধৰিলে। লাহে লাহে সিহঁতকেইটা ডাঙৰ হ'ল। অনাথ আশ্ৰমৰ কৰ্মকৰ্তাই হিমাংশুৰ পঢ়া পাতিৰ কথা চিন্তা কৰিলে। হিমাংশুৰ বাহিৰে বাকীকেইটা ল'ৰা ছোৱালী সৰু আছিল বাবে অন্য সন্তানহীন দম্পতীয়ে তেওঁলোকক তুলি লৈছিল। সময়ৰ লগে লগে হিমাংশুই অনাথ আশ্ৰমৰ ফালৰ পৰাই পঢ়া শুনা আৰম্ভ কৰে আৰু এদিন সি স্কুলৰ শিক্ষা সুখ্যাতিৰে সমাপ্ত কৰিলে। হিমাংশুৱে তেতিয়ালৈকে কথাবোৰ বুজি পোৱা হৈছিল, চিন্তা কৰিব পৰা হৈছিল। সি দেখিছিল যে যিবোৰ মানুহে অনাথ আশ্ৰমৰ পৰা ল'ৰা ছোৱালীক নিজৰ কৰি ল'বলৈ আহে তেওঁলোকৰ প্ৰত্যেকৰে ডাঙৰ ডাঙৰ গাড়ী আছে, অৰ্থাৎ তেওঁলোক নিশ্চয় যথেষ্ট ধনী হ'ব। যদি মই এই আশ্ৰমতে থাকি যাওঁ তেন্তে মই কেতিয়াও যথেষ্ট পইচা পাতি উপাৰ্জন কৰিব নোৱাৰিম। ধনী হ'বলৈ হ'লে এই আশ্ৰম ত্যাগ কৰিবই লাগিব। চাওঁতে চাওঁতে হিমাংশু 18 বছৰীয়া হ'ল। 18 বছৰ হোৱাৰ লগে লগে হিমাংশুৱে অনাথ আশ্ৰম ত্যাগ কৰিলে। আশ্ৰমৰ পৰা ওলাই আহি হিমাংশুৱে কাম বিচাৰিবলৈ আৰম্ভ কৰে আৰু বিচাৰি বিচাৰি সি এটা কাম পালে। কামটো আছিল ঘৰে ঘৰে বাতৰি কাকত বিলোৱা। হিমাংশুৱে এই কামৰ পৰা অলপ পইচা পাতি পোৱা হ'ল। এদিন হিমাংশুৱে এটা সিদ্ধান্ত ল'লে যে সি কাম কৰাৰ লগতে নিজৰ পঢ়া পাতিও আগবঢ়াই লৈ যাব। কাৰণ সি তেতিয়ালৈ বুজি উঠিছিল যে যথেষ্ট টকা পইচা উপাৰ্জন বা ধনী হ'বলৈ হ'লে পঢ়া শুনা অতি প্ৰয়োজনীয়। পঢ়া শুনাত যথেষ্ট শক্তি আছে। পঢ়া শুনা ভালকৈ কৰিব পাৰিলে জীৱনটো সুন্দৰকৈ কটাব পৰা যাব। সেয়েহে হিমাংশুৱে দেৰি নকৰি গ্ৰেজুৱেশ্যন কৰাৰ বাবে এখন কলেজত নাম ভৰ্তি কৰিলে আৰু বাতৰি কাকত বিলাই ফুৰা কামটো কৰি থাকিল। লাহে লাহে হিমাংশুৱে কামৰ লগতে পঢ়া পাতি সুন্দৰকৈ চলাই গৈ থাকিল আৰু এদিন এনেকৈ সি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত হিমাংশুৱে গম পালে যে যদি সি এগৰাকী IPS অফিচাৰ হ'ব পাৰে তেন্তে সি তাৰ জীৱনটো সি ভবাৰ দৰে সুন্দৰকৈ কটাব পাৰিব, লগতে সমাজৰো সেৱা কৰিব পাৰিব। সেয়েহে হিমাংশুৱে সিদ্ধান্ত ল'লে যে যিমানেই কষ্ট নহওক কিয় বা যিমানেই পৰিশ্ৰম কৰিবলগীয়া নহওক কিয় সি IPS অফিচাৰ হ'বই। তাৰপিছত হিমাংশু আৰু ৰৈ নাথাকিল। সি বাতৰি বিলোৱা কামটোৰ লগতে কাৰোবাৰ গাড়ী চাফা কৰা, ঘৰ চাফ চিকুণ কৰা আদি কামো কৰিবলৈ ল'লে আৰু তাৰ লগতে নিজৰ পঢ়া পাতিও একনিষ্ঠতাৰে কৰিবলৈ ল'লে। লাহে লাহে দিন বাগৰিল, সময় পাৰ হ'ল। হিমাংশুৱে এদিন UPSC পৰীক্ষা দিলে আৰু এদিন সেই পৰীক্ষাৰ ৰিজাল্ট ওলাল। ৰিজাল্ট দেখি হিমাংশু অতিশয় আনন্দিত হৈ পৰে, কাৰণ সি প্ৰথমবাৰতে UPSCৰ প্ৰথম পৰীক্ষাটোত উত্তীৰ্ণ হৈছে। তাৰপিছত দ্বিতীয়টো অৰ্থাৎ UPSCৰ মেইন পৰীক্ষাটোতো হিমাংশুৱে সুখ্যাতিৰে উত্তীৰ্ণ হয়। কিছুদিন পিছত আছিল তাৰ ইণ্টাৰভিউ। হিমাংশুৱে যেতিয়া ইণ্টাৰভিউৰ বাবে ইণ্টাৰভিউ হলত প্ৰৱেশ কৰিলে তেতিয়া এজন ইণ্টাৰভিউ লোৱা সদস্যই হিমাংশুক সুধিলে, হিমাংশু, তোমাক দেখি এনে লাগিছে যেন তুমি বহু সমস্যাৰে জৰ্জৰিত হৈ আছা। তেতিয়া হিমাংশুৱে নিজৰ জীৱনৰ সকলো কথা বিৱৰি ক'লে যে সি কেনেকৈ অনাথ আশ্ৰম পালে আৰু তাৰ পৰা 18 বছৰ হোৱাত ওলাই আহি কি কাম কৰিলে আৰু কেনেকৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ল। ইণ্টাৰভিউ লোৱা সদস্যজনে হিমাংশুৰ কথা শুনি আচৰিত হৈ পৰে যে জীৱনত ইমানখিনি সমস্যা থকাৰ পিছতো কেনেকৈ এজন ল'ৰাই এইখিনি স্তৰত উপনীত হ'ল। কাৰণ কিছুমান ল'ৰা ছোৱালীয়ে যথেষ্ট সা সুবিধা পোৱাৰ পিছতো জীৱনত বিফলতাৰ বাহিৰে অন্য একোৱেই নেদেখে। হিমাংশুৱে ইণ্টাৰভিউ দিলে আৰু এইবাৰ আহিল ৰিজাল্টৰ দিন। ৰিজাল্ট ঘোষণা কৰাৰ দিনা হিমাংশুৱে এজন ধনী মানুহৰ গাড়ী চাফা কৰি আছিল। সেই ধনী মানুহজনে হিমাংশুক যথেষ্ট সহায় কৰিছিল। কেতিয়াবা পইচা পাতিৰ প্ৰয়োজন হ'লে তেওঁ দিছিল। হিমাংশুৱে মানুহজনক কৈছিল যে আজি তাৰ UPSCৰ ইণ্টাৰভিউ ৰিজাল্ট দিব। এই কথা শুনি ধনী মানুহজনেও ভগৱানক প্ৰাৰ্থনা জনাইছিল যাতে হিমাংশুৰ ৰিজাল্ট ভাল হয় আৰু সি এটা ভাল চাকৰি পায়। নিৰ্ধাৰিত সময়ত ৰিজাল্ট ওলাল। ৰিজাল্ট দেখি হিমাংশুৰ লগতে ধনী মানুহজনো অতিশয় আনন্দিত হৈ পৰিল, কাৰণ হিমাংশুৱে এটা উচ্চ স্থান লাভ কৰিছিল। লগে লগে হিমাংশুৱে ধনী মানুহজনৰ ভৰি চুই সেৱা জনালে। তেতিয়া মানুহজনে ক'লে, এয়া তুমি কি কৰিছা হিমাংশু? তুমি মোৰ ভৰি চুব নালাগে, এতিয়াৰে পৰা মইহে তোমাক চেলুট কৰিব লাগিব। এই বুলি কৈ ধনী মানুহজনে হিমাংশুক সাৱটি ধৰিলে। কেইদিনমান পিছতে হিমাংশুৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। সম্পূৰ্ণ 2 বছৰৰ প্ৰশিক্ষণ লোৱাৰ পিছত সি এখন চহৰত IPS অফিচাৰ হিচাপে যোগদান কৰে।
হিমাংশুৱে যিখন জিলাত কাৰ্যনিৰ্বাহ কৰিছিল সেই জিলাত এটা ডাঙৰ অপৰাধৰ ঘটনা ঘটিছিল। সেয়েহে হিমাংশুৱে এখন আৰ্জেণ্ট মিটিঙৰ আহ্বান জনাইছিল আৰু সকলো থানাৰ পুলিচ বিষয়াক সেই মিটিঙত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। হিমাংশুৱে নিৰ্দিষ্ট সময়ত মিটিঙত উপস্থিত হয় আৰু সকলো পুলিচ বিষয়াৰ লগত ঘটনাটোৰ বিষয়ে আলোচনা বিলোচনা কৰি মিটিং সমাপ্ত কৰে। আৰ্জেণ্ট মিটিংখন সমাপ্ত কৰি হিমাংশু যেতিয়া ঘৰলৈ বুলি উভতি গৈ আছিল, তেতিয়া ৰাস্তাত হঠাৎ তেওঁৰ গাড়ীৰ সন্মুখত এগৰাকী বৃদ্ধ মহিলা আহি থিয় হয়। ড্ৰাইভাৰে বৃদ্ধ মহিলাগৰাকীক দেখি গাড়ীখন থিতাতে ৰখাই দিয়ে। লগে লগে হিমাংশুৰ লগত থকা এজন ছিকিউৰিটি গাৰ্ডে বৃদ্ধ মহিলাগৰাকীক তেওঁলোকৰ গাড়ীৰ সন্মুখৰ পৰা আঁতৰাবলৈ আগবাঢ়ি যায়। তেতিয়া হিমাংশুৱে গাৰ্ডজনক তেনে কৰাত বাধা দিয়ে আৰু নিজেই গাড়ীৰ পৰা নামি বৃদ্ধ মহিলাজনীৰ ওচৰলৈ যায়। হিমাংশুক ওচৰতে পাই বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, "শুন, তই আহিছ, মোলৈ খোৱা বস্তু আনিছনে?" বৃদ্ধ মহিলাগৰাকীৰ মুখত এই কথা শুনি হিমাংশুৰ চকুৰে চকু পানী ববলৈ আৰম্ভ কৰিলে। কাৰণ আপোন বুলিবলৈ হিমাংশুৰ এই সংসাৰত কোনো নাছিল। সি জনা হোৱাৰ পৰা আজি প্ৰথম কোনোবাই তাক আপোন বুলি মাত লগাইছে। হিমাংশুৱে বৃদ্ধ মহিলাগৰাকীক সুধিলে, "আই, আপুনি কোন আৰু আপুনি ইয়াত কিয় এনেকৈ গাড়ীৰ সন্মুখত থিয় হৈছে?" তেতিয়া মহিলাগৰাকীয়ে ক'লে, "শুন, তই মোৰ বাবে খোৱা বস্তু আনিবলৈ গৈছিলি, কিন্তু তই ইমান দেৰিকৈ কিয় আহিছ?" মহিলাগৰাকীৰ কথা শুনি হিমাংশুৱে মহিলাগৰাকীৰ ফালে লাগি চাই থাকিল। হিমাংশুৱে দেখিলে যে মহিলাগৰাকীয়ে ফটা চিটা লেতেৰা পোছাক পিন্ধি আছে আৰু তেওঁক দেখি এনে লাগিছিল যে মহিলাগৰাকীয়ে খুজি মাগিহে জীৱন নিৰ্বাহ কৰে। মহিলাগৰাকীৰ কথা শুনি হিমাংশুৱে অনুমান কৰিব পাৰিছিল যে মহিলাগৰাকীৰ মানসিক অৱস্থাটো সুস্থ নহয়। সেয়েহে হিমাংশুৱে বৃদ্ধ মহিলাগৰাকীক নিজৰ গাড়ীতেই বহুৱাই ল'লে আৰু ড্ৰাইভাৰক এখন ভাল হোটেলৰ ওচৰত গাড়ীখন ৰখাবলৈ ক'লে। হোটেললৈ গৈ হিমাংশুৱে বৃদ্ধ মহিলাগৰাকীৰ ইচ্ছামতে খোৱালে। তাৰ পিছত পুনৰ গাড়ীত বহুৱাই ল'লে। এইবাৰ IPS হিমাংশুৱে বৃদ্ধ মহিলাগৰাকীক এখন ভাল হস্পিটেললৈ লৈ গ'ল। তাত মহিলাগৰাকীক এজন ভাল ডক্টৰৰ ওচৰলৈ লৈ গ'ল। ডক্টৰে বৃদ্ধ মহিলাগৰাকীৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিলে আৰু ক'লে, মানুহজনীৰ মানসিক স্বাস্থ্যত অলপ সমস্যা আছে। যদি ভালদৰে সময়মতে দৰৱ পাতি খুওৱা হয় তেনে তেওঁ খুব সোনকালে সুস্থ হৈ উঠিব। আপুনি এটা কাম কৰক, মহিলাগৰাকীক আমাৰ হস্পিটেলতে এডমিট কৰি দিয়ক, যাতে কেইদিনমান আমি ভালকৈ চিকিৎসা কৰিব পাৰোঁ। ডক্টৰৰ কথা শুনি IPS হিমাংশুৱে ক'লে, "ভাল বাৰু, আপুনি ঠিকেই কৈছে। আপোনালোকে ভালদৰে চাওক আৰু অলপ সুস্থ হৈ উঠিলে মোক জনাব, মই বাৰু আহিয়েই থাকিম।" এনেকৈ বৃদ্ধ মহিলাগৰাকী হস্পিটেলত প্ৰায় 6 মাহমান থাকিলে আৰু এদিন ডক্টৰে হিমাংশুক ফোন কৰিলে আৰু ক'লে যে মানুহগৰাকী সুস্থ হৈ উঠিছে, এতিয়া আপুনি তেখেতক হস্পিটেলৰ পৰা লৈ যাব পাৰে। এই কথা শুনি হিমাংশু আনন্দত ক'ব নোৱাৰা হৈ পৰে আৰু মানুহগৰাকীক আনিবলৈ হস্পিটেললৈ যায়। IPS হিমাংশুৱে হস্পিটেলৰ পৰা মানুহজনীক চিধাচিধি চৰকাৰী আৱাসলৈ লৈ গ'ল আৰু ক'লে, "মা, আজিৰে পৰা আপুনি মোৰ লগত ইয়াতেই থাকিব আৰু আপুনি কোনো চিন্তা কৰিব নালাগে।" হিমাংশুৰ কথা শুনি বৃদ্ধ মহিলাগৰাকীৰ চকু পানী নিগৰিবলৈ ধৰিলে। মানুহজনীয়ে হিমাংশুক সুধিলে, "বোপা, তুমি আচলতে কোন আৰু কি কাৰণত তুমি মোক ইয়াত ৰাখিছা?" তেতিয়া হিমাংশুৱে ক'লে, "মা, আপোনাক মই ৰাস্তাত পাইছিলোঁ আৰু সেইদিনা আপুনি মোক আপোনাৰ ল'ৰা হিচাপে সোণ বুলি মাতিছিল আৰু ময়ো তেতিয়াই ঠিক কৰিছিলোঁ যে আজিৰে পৰা মই আপোনাক মোৰ লগতেই ৰাখিম। আৰু এনেও এই সংসাৰত মোৰ আপোন বুলিবলৈ কোনো নাই মা। মইতো এজন অনাথ ল'ৰা আৰু মই অনাথ আশ্ৰমতেই ডাঙৰ দীঘল হৈছোঁ।" হিমাংশুৰ মুখত অনাথ আশ্ৰমৰ কথা শুনি মহিলাগৰাকীয়ে হুকহুকাই কান্দিবলৈ ধৰিলে। মহিলাগৰাকীক তেনেকৈ কান্দি থকা দেখি হিমাংশুৱে সুধিলে, "মা, আপুনি এনেদৰে কিয় কান্দিছে? আপুনি অলপ ধৈৰ্য ধৰক মা।" কিছু সময় পিছত বৃদ্ধ মহিলাগৰাকীয়ে কন্দা বন্ধ কৰি নিজৰ জীৱনৰ সকলো কথা বিৱৰি ক'লে যে তেওঁৰ পতি হেমন্তই দিন হাজিৰা কৰি ঘৰখন চলাইছিল আৰু এদিন তেওঁৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত মই একেবাৰে ভাগি পৰোঁ, কাৰণ আমাৰ 4টাকৈ ল'ৰা ছোৱালীক চম্ভালিবলৈ মই বৰ কষ্ট কৰিবলগীয়া হৈছিল। আনকি সিহঁতক দুবেলা দুসাঁজ ভালকৈ খুৱাবও পৰা নাছিলোঁ। ল'ৰা ছোৱালীকেইটাক কেতিয়াবা ভোকতেই থাকিবলগীয়া হৈছিল।
সেয়েহে এদিন মই সিহঁতক অনাথ আশ্ৰমত থৈ আহোঁ। মহিলাগৰাকীৰ কথা শুনি হিমাংশুৰ সৰুকালৰ কথা অলপ অলপকৈ মনত পৰিবলৈ ধৰিলে। তেতিয়া হিমাংশুৱে সুধিলে, মা, আপুনি কওকচোন আপোনাৰ ডাঙৰ ল'ৰাটোৰ নাম কি আছিল? তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে ক'লে, মোৰ ডাঙৰ ল'ৰাজনৰ নাম আছিল হিমাংশু। তাৰ তেতিয়া বয়স আছিল 5 বছৰ। মহিলাগৰাকীৰ কথা শুনি হিমাংশু আৱেগিক হৈ পৰিল আৰু মহিলাগৰাকীক জোৰে সাবটি ধৰি ক'লে, মা, ময়েই আপোনাৰ ডাঙৰ ল'ৰা হিমাংশু। হিমাংশুৰ কথা শুনি মহিলাগৰাকীয়ে পুনৰ হুকহুকাই কান্দিবলৈ ধৰিলে। কিছু সময় পিছত হিমাংশুৱে সুধিলে, মা, আপুনি আমাক অনাথ আশ্ৰমত থৈ যোৱাৰ পিছত কিয় এবাৰো খবৰ ল'বলৈ নাহিলে? তেতিয়া মাকে সেমেকা চকুৰে ক'লে, শুন, মই যেতিয়া তোমালোকক অনাথ আশ্ৰমত থৈ উভতি আহি আছিলোঁ, তেতিয়া হঠাৎ আশ্ৰমৰ পৰা অলপ দূৰত মোৰ লগত এটা দুৰ্ঘটনা ঘটে আৰু তাৰ পিছত মই আৰু একো ক'ব নোৱাৰোঁ। তাৰ পিছত মই যেতিয়া জ্ঞান ঘূৰাই পাওঁ, তেতিয়া মই দেখিলোঁ যে মই এখন হস্পিটেলত আছিলোঁ আৰু মোৰ চিকিৎসা চলি আছিল। এই কথা শুনি হিমাংশুৱে বুজি পাইছিল যে দুৰ্ঘটনাটোৰ বাবেহে মাৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছিল। কেইদিনমান পিছত এদিন মাকে হিমাংশুক সুধিলে, শুন, তুমি জানানে তোমাৰ ভাইটি আৰু ভণ্টি এতিয়া ক'ত থাকে? তেতিয়া হিমাংশুৱে ক'লে, মা, আপোনাক যেতিয়া মই পালোঁ, গতিকে আপুনি চিন্তা নকৰিব, মই মোৰ ভাইটি আৰু ভণ্টিকো বিচাৰি পাম। এইবুলি হিমাংশুৱে অনাথ আশ্ৰমখনলৈ গ'ল আৰু তাত থকা পুৰণি ৰেকৰ্ড চাবলৈ ধৰিলে। হিমাংশুৱে অনাথ আশ্ৰমৰ পৰা তাৰ ভায়েক আৰু ভনীয়েকক লৈ যোৱা মানুহৰ ঠিকনা ল'লে আৰু সেইদিনাই তেওঁলোকৰ ঘৰত উপস্থিত হ'ল। হিমাংশুৱে কিন্তু তেওঁলোকক পৰিচয় দিয়া নাছিল, কাৰণ পৰিচয় দিয়াৰ লগে লগে সকলো কথা ওলাই পৰিব যে তেওঁলোকৰ মাকো তেওঁৰ লগত আছে আৰু অতি সুন্দৰকৈ চলি থকা তেওঁলোকৰ সংসাৰখনত এক অনাকাংক্ষিত অশান্তিৰ সৃষ্টি হ'ব। ঘৰলৈ আহি হিমাংশুৱে মাকক সকলো কথা জনালে। তেতিয়া মাকে ক'লে, শুন, এবাৰ সিহঁতক চাব পাৰিম নেকি? তেতিয়া হিমাংশুৱে মাকক ক'লে, মা, আমি তেওঁলোকৰ ঘৰলৈ নোযোৱাটোৱেই ভাল হ'ব, কাৰণ মোৰ ভাইটি ভণ্টিয়ে এটা সুন্দৰ জীৱন যাপন কৰি আছে। সিহঁতক লালন পালন কৰা মানুহখিনিয়ে সিহঁতক এটা সুন্দৰ জীৱন উপহাৰ দিছে। তেনে ক্ষেত্ৰত আমি যদি যাওঁ আৰু পৰিচয় দিওঁ, তেতিয়া এক অশান্তিৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। সেয়েহে তেতিয়া মাকে ক'লে, হ'ব শুন, মই বুজি পাইছোঁ, সিহঁত য'তেই আছে কুশলে থাকক, এয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। দেউতাৰ ইচ্ছা আছিল তোমালোক একোজনকৈ ভাল মানুহ হ'ব লাগিব আৰু মই আজি তোমাক তেনেকৈয়ে দেখিছোঁ। এতিয়া মই বহুত সুখী। শুন, এনেদৰে দিন পাৰ হ'ল। এদিন মাকে হিমাংশুক ক'লে, শুন, এতিয়া তুমি উপযুক্ত হৈছা আৰু ময়ো দিনৰ দিনটো ঘৰত অকলেই থাকিব লাগে, সেয়েহে মই ভাবিছোঁ। তেতিয়া হিমাংশুৱে ক'লে, মা, মই বুজিছোঁ আপুনি কি ক'ব বিচাৰিছে। বাৰু হ'ব, ময়ো কথাটো চিন্তা কৰিছোঁ। এইদৰে মাকৰ কথা মতে হিমাংশুৱে এদিন বিয়া পাতিলে। হিমাংশুৰ পত্নীয়ে হিমাংশুৰ মাকক অতি আদৰেৰে চোৱা চিতা কৰিবলৈ ধৰিলে, সেৱা শুশ্ৰূষা কৰাত লাগিল। এনেদৰে তিনিওটি প্ৰাণীয়ে সুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল এজন ল'ৰাৰ কাহিনী, যে জীৱনত অনাথ আশ্ৰমত থকাৰ পৰা আনৰ গাড়ী চাফা কৰা, ঘৰে ঘৰে বাতৰি কাকত বিলোৱা আদি কাম কৰি সমস্যাবোৰক সমস্যা বুলি নাভাবি নিজৰ লক্ষ্যত উপনীত হৈছিল। আনফালে আমাৰ সমাজত এনেকুৱা কিছুমান ল'ৰা আছে, এনেকুৱা কিছুমান ব্যক্তি আছে, যিয়ে বহু সুবিধা পোৱাৰ পিছতো জীৱনত একো এটা কৰিব নোৱাৰে। গতিকে আজিৰ কাহিনীটোৰ পৰা আমি এয়া শিক্ষা লোৱা উচিত যে জীৱনত যিমানেই সমস্যা কঠিনতা নাহক কিয়, সদায় নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিব লাগে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।